আমার ছাত্র-ছাত্রীসকল 3 to 2 নম্বৰৰ খিনি কৰি দিছো যে A1 by A2 B1 by B2 আৰু C1 by C2 অনুপাত কেইটা ৰিজাই তলৰ ৰৈখিক সমীকৰণৰ জোল কেইটাই বুজোৱা ৰেখা দুটা এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগ লগা তাক নিৰ্ণয় কৰা এই যে পাইছিলো সূত্ৰ কেইটা A1 by A2 B1 by B2 C1 by C2 আমাৰ সেই কেইটা কন্ডিশন এতিয়া আহি যাব 3 to 2 নম্বৰৰ কেইটা চোৱা 2 ৰেখটো চোৱা সমীকৰণ কেইটা কি কি দিয়া আছে চোৱা 5x minus 4y plus 8 equal 0 আৰু এটা দিয়া আছে 7x plus 6y minus 9 7x plus 6y minus 9 equal কিমান 0 হল এইকেইটা পদ ইপিনেও থাকিব পাৰে কিন্তু সেইকেইটা কি কৰিব সদায় এইটো সাইডত আনি ল'বা equal 0 বনাই লবা আমাৰ দিঘাত আমাৰ ৰৈখিক কাটো কি আছিল a1x plus b1y plus c1 equal 0 এটা আকৌ আৰু এটা a2x plus b2y plus c2 equal 0 আমি সদায় এই আকাৰটো ল'ব লাগিব প্ৰথমতে x লক সজাবা পিছত y লক পিছত ধ্ৰুৱক পদ সজাই লৈ ৰাইট হ্যান্ড সাইড 0 সজাই লৈ পিছত কৰি যাবা লাই যাব তাহলে ইয়াত আমি চাওচোন a1 equal সোয়া a1 ইয়াত আছে a1x a1 কিমান আছে 5 b1 এটো ইয়াত কি আছে -4 c1 ধ্ৰুৱক পদ ইয়াত কি আছে 8 হল পিছত চোৱা a2 এইটো a2x ইয়াত কিমান আছে 7 b2 কিমান আছে 6 c2 কিমান আছে -9 হলনে আমি ঠিক সজাই লম এতিয়া আমাক সুধিছে ৰেখা দুটা এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগ লগা এই সংগত নে অসংগত আমি উলিয়াব লাগিব বুজি পালানে এতিয়া আমি এটাকে a1 by a2 উলিয়াই লও 5 by 7 a1 মান 5 a2 মান 7 কটাকটি না যায় এনেকে ৰাখিব লাগিব b1 by b2 উলিয়াই দিয়া -4 by 6 দুইরে কাটাকাটি যাব না দুইরে কাটিলে দুবার দুইরে কাটিলে তিনবার হল c1 by c2 লিয়ে দিয়া কি হব c1 কিমান আছে 8 by 9 হল এতিয়া চোৱা এটু বাই 2 মিলিছে নে কোনোবাটো এটাও মিলা নাই যদি প্রথম দুটা নিমিলে তৃতীয়টো ওলোৱাৰ প্ৰয়োজনই নাই আমাৰ শর্তকেইটা কি কি আছিল a1 by a2 does not equal b1 by b2 এটা হয়নে আৰু এটা আছিল a1 by a2 equal b1 by b2 equal c1 by c2 আৰু এটা কি আছিল a1 by a2 equal b1 by b2 does not equal c1 by c2 হয় যে প্রথম দুটা যদি নহল তেতিয়াহলে আমাৰ তৃতীয়টো ওলোৱাৰ প্ৰয়োজনই নাই এটো দৰকাৰেই নাই কাৰণ এই দুটাই আমি চাব লাগিব মিলা নাই যদি এই দুটা মিলি গৈছে একে হৈছে তেতিয়াহলে আমি c1 by c2 উলিয়াব লাগিব বুজি পালানে ধৰিব পাৰিছা যে প্ৰথম a1 by a2 আৰু b1 by b2 যদি বেলেগ বেলেগ ওলাল c1 by c2 ওলাৰ কোনো প্ৰয়োজনই নাই যদি এইটো আৰু এইটো ইকুৱেল হয় একে হয় তেতিয়াহলে আমি c1 by c2 উলিয়াম এলাম এতিয়া চোৱা আমি এটাকে কি দেখা গৈছে a1 by
a2 does not equal b1 by b2 হল হৈছে যদি এনেকুৱা হয় তেতিয়াহ'লে ৰেখা দুডাল কি হ'ব চোৱা পেজ নম্বৰ 74 চৰ্তটো চোৱা কটাকটি কৰা দুটা ৰেখা সমাধান অদ্বিতীয় হয়নে কটাকটি কৰা দুটা ৰেখা আমাক যিটো সুধিছে গতিকে ৰেখা দুটাই কি কৰিব এটা বিন্দুত কাটিব এটা বিন্দুত কাটিব হলে কটাকটি কৰা দুডাল ৰেখা পোৱা যাব বা ৰেখা দুটাই কি কৰিব এটা বিন্দুত কাটিব ধৰিলো এনেকুৱা দুডাল ৰেখা পোৱা যাব এই বিন্দুটোত কাটিছে হলনে বুজি পালা আৰু ৰেখা দুডাল কি হ'ব ইয়াত এদৰে হৈ যাব পাৰে ৰেখা দুটা সমীকৰণ যুগ্ম সংগত নহংগত যদি কাটিব তেতিয়াহ'লে কি সংগত হয়নে যদি কটাকটি কৰি আৰু সমান্তৰাল হয় ৰেখা দুডাল তেতিয়াহ'লে সংগত আৰু যদি কটাকটি নকৰে বুজিছেনে সমাধান নাথাকে তেতিয়াহ'লে কি অসংগত গতিকে অদ্বিতীয় সমাধান আছে এইটো চৰ্ত আহিছে গতিকে অদ্বিতীয় সমাধান আছে অদ্বিতীয় সমাধান থকাৰ লগে লগে কি সংগত হলনে আৰু এটা চাওঁ আমি আচ্ছা এইটো থাকক দিয়া আৰু এটা দিছে ধৰি লোৱা তিনিটাও কৈ দিছে হা তিনটাই দি দিছে চাওচোন 2 নম্বৰটো কি আছে দিয়া কি ওলাই কি দিয়া আছে 9x plus 3y plus 12 9x plus 3y plus 12 equal 0 হয়নে আৰু এটা আছে 18x plus 6y plus 24 18x plus 6y plus 24 equal 0 এতিয়া চাওচোন আমি কি পাব পাৰো ইয়াত a1 equal কিমান আছে 9 b1 equal কিমান আছে 3 c1 equal কিমান আছে 12 হয়নে a2 equal কিমান আছে 18 b2 equal 6 c2 equal কিমান 24 হয় আমি এদৰে সজাই ললো এইখিনি আগতে বুজি পাইছে আমি চলকৰ সহগকেইটা সজাই লৈছো ধ্ৰুৱক পদটো সজাই লৈছো এতিয়া চাওচোন এটাকে a1 by a2 a1 কিমান 9 a2 18 কাটাকাটি কৰা নোৱাৰে 9 9 এবাৰ 9 18 দুবাৰ হল b1 by b2 উলিওৱা চাও কি ওলাই 3 by 6 b1 3 b2 কিমান 6 কাটাকাটি কৰা 3 3 এবাৰ 3 6 দুবাৰ দুটা একে ওলাই গ'ল তেতিয়া আমি c1 by c2 ওলাব লাগিব যদি দুটা বেলেগ বেলেগ ওলালহেঁতেন তেতিয়াহ'লে আমি সেইটো নালাগে উলিয়াব এতিয়া এই দুটা একে ওলাই গৈছে গতিকে আমি কি c1 by c2 উলিয়াব লাগিব c1 by c2 equal c1 কিমান 12 c2 24 12 কাটা 12 12 এবাৰ 12 24 কেইবাৰ দুবাৰ হৈছে তিনিটা সমান হল নে নাই একে হল নে নাই এটা একে a1 by a2 equal b1 by b2 equal c1 by c2 और এই শর্তটো আহি গৈছে আহিছে নে এইটো শর্ত আহি গৈছে গতিকে তেনেকুৱা শর্ত আহিলে কি হয় আকৌ এই সূত্ৰটো চোৱা কি কৈছে তিনিটা সমান হলে কি হয় অসীম সংখ্যক সমাধান থাকে সংগত হয়নে আৰু ৰেখা দুটা কি হ'ব মিলি যোৱা তিনিটা
ইকুৱেল মিলি যোৱা দুটা ৰেখা অসীম সংখ্যক সমাধান মিলি যোৱা দুটা ৰেখা পোৱা যাব মিলি যোৱা দুটা ৰেখা অৰ্থাৎ ৰেখা দুটা এতেকে ৰেখা দুডাল লগ লগা বা মিলি যোৱা হব সেইটো লগ লগা বা মিলি যোৱা হব হৈছে বুজি পালানে হল তাৰপিছত আৰু এটা আছে দুটা আমি পাই গলো প্ৰথমতে কি এইটো কণ্ডিশ্যন পালো নে এতিয়া এইটো পালো এতিয়া পিছৰটো কি পাওঁ চাওচোন 3 নম্বৰটো কৰি দিছো দিয়া কি আছে 6x minus 3y plus 10 3 নম্বৰটো কৰি দিছো দিয়া 6x minus 3y plus 10 equal কিমান 0 পিছৰটো 2x minus y plus 9 equal 0 ইয়াত একেদৰে উলিয়াই ল'ব লাগিব a1 equal কিমান 6 এইটো b1 equal minus 3 c1 equal কিমান 10 হলনে a2 কিমান আছে 2 b2 কিমান আছে y ৰ সহগ 1 এটা আছে ইয়াত কি হ'ব minus 1 c2 কিমান হ'ব 9 হলনে বুজি পালা এতেকে সেই আগৰ দৰে উলিয়াই দিয়া a1 by a2 6 by 2 হল 2 ৰে 6 কাটি দিয়া কেইবাৰ যাব b1 by b2 উলিওৱা কি পোৱা যাব -3 by -1 কি হ'ব মাইনাস গুচি গ'ল 3 by 1 মানে কি 3 দুটা একে হৈ গ'ল গতিকে c2 উলিয়াব লাগিব দুটা একে হোৱাৰ লগে লগে c2 উলিয়াবা আৰু যদি এইটো বেলেগ বেলেগ ওলায় তেন্তে c উলিয়াব নালাগে c1 by c2 c1 কিমান 10 আৰু 9 10 by 9 এতে কি পালো a1 by a2 equal b1 by b2 does not equal c1 by c2 এই দুটো সমান এইটো বেলেগ পালো গতিকে এইটো শর্ত যদি আহে তেতিয়া কি হয় আকৌ সেই সূত্ৰটো চোৱা সমাধান নাথাকে আৰু তেতিয়া ৰেখা দুডাল কি হয় সমান্তৰাল সমাধান নাথাকে এই ক্ষেত্ৰত ইয়াত সমাধান নাই আৰু এই ক্ষেত্ৰত সমীকৰণটো কি অসংগত হব সমাধান নাথাকিলে অসংগত আৰু সমাধান থাকিলে কি সংগত এটাকে ৰেখা দুডাল কি হব লিখি দিব লাগিব সমান্তৰাল হব হল তাৰমানে এনেকুৱা হব ৰেখা দুডাল এডাল এনেকুৱা কোনোদিনেই কটাকটি নকৰে সমান আঁতৰেদি গৈ থাকিব হৈছে তিনিওটা কৰি দি দিলে তিনিওটা সূত্ৰ আহি গ'ল সুধিব পাৰে পৰীক্ষা এমচিকিউটো সুধিব পাৰে তেনেকুৱা গতিকে এমচিকিউত সহজ সুধিব মনে মনে এইকেইটা উলিয়াব লাগিব এইটো বাই এইটো মুখে মুখে উলিয়াব লাগিব উলিয়াইলৈ তাততো আৰু হেৰি নিদিয়ে কৰিবলৈ ঠাই নাই স্পেচ নিদিয়ে মুখে মুখে কৰি উলিয়াই লৈ যিটো শুদ্ধ হয় অপচন সেইটো মুচি দি দিব লাগিব তাৰপিছত 3 নম্বৰ ৰৈখিক সমীকৰণ যোৰকেইটা সংগত নে অসংগত সুধিছে 3 নম্বৰ এই একেই কথা হলে এটা কৰি দিছো দিয়া 3 ৰ 1টো
সংগত নে অসংগত সুধিছে হয়নে ই দিলে 3x + 2y = 5 equal 5 এতিয়া এইটো 0 বনাই ল'ব লাগিব দেই এইটো হিপিনে আছে 3x + 2y 5 টো পিনে আনা -5 ইকুৱেল কি হ'ব 0 হল আৰু এটা দিয়া আছে ই দিলে 2x - 3y = 7 2x - 3y = 7 তেনেই সহজ এইবিলাক 2x - 3y 7 টো ইপিনে লৈ আহা -7 ইকুৱেল কিমান 0 হল বুজি পালা নাই এইখিনি এতিয়া আমি a1 b1 দিওঁ a1 ইকুৱেল কিমান সজাই ল'লে ভাল সজাই নলকে ডাইৰেক্ট কি কৰি দিব পাৰি বুজি পাইছা না a1 / a2 ডাইৰেক্ট পাতি দিব পাৰি a1 a2 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 যদি সজাই লোৱা তেতিয়া ভাল সুবিধা 3 b1 কিমান আছে 2 c1 কিমান আছে -5 হল a2 কিমান আছে 2 b2 কিমান আছে -3 c2 কিমান আছে -7 হল এতিয়া a1 / a2 b1 / b2 c1 / c2 উলিওৱা এতেকে a1 / a2 a1 কিমান আছে 3 a2 কিমান 2 কটাকটি নাযায় হলনে b1 / b2 উলিওৱা b1 কিমান আছে 2 b2 -3 একে হল জানো নাই হোৱা তেন্তে সেইটো দৰকাৰ নাই এতিয়া এইখিনি নাপাতি ডাইৰেক্ট এইখিনি কৰি দিব পাৰা এই ইয়াৰ পৰা চাইছে এইখিনি নাপাতিলেও হ'ব যদি এইখিনি শুদ্ধকে বহুৱাব পাৰা বুজিব পাৰিছানে বস্তুটো a1 3 ইয়াৰ পৰা চাই পাতিলো a2 2 হলনে b1 2 হৈছে নে b2 -3 আমি চাই পাতিলো কিন্তু খেলি মেলি হৈ যাব পাৰে গতিকে পাতি ল'লে বেছি ভাল পাতিব পাৰিলে এইখিনি নোহোৱা নহ'ল এতেকে a1 / a2 does not equal b1 / b2 এতিয়া সমীকৰণটো কি হ'ব সংগত নে অসংগত সেইটো পাইছো অদ্বিতীয় সমাধান আছে হয়নে এনেকে সুধিব পাৰে সমীকৰণটো অদ্বিতীয় সমাধান আছে নে নাই চোৱা যে এই সমীকৰণ যুগ্ম কেইটাৰ সমাধান আছে অদ্বিতীয় অসীম সংখ্যক সমাধান নাই বুজিছানে তেনেকুৱা অপশ্যন দি দিলে গতিকে এই চৰ্ত চাবই লাগিব আৰু এমচিকিউত আহিবই এতেকে কি কৈছে সমীকৰণ যুগ্ম বা জোৰ কি সংগত কাৰণ অদ্বিতীয় সমাধান আছে গতিকে এইটো জুম কৰি পাতি ল'বা হৈছেনে পাতি ল'বা আৰু এটা কৰি দিওঁ বাৰু কোনটো কৰি দিম চাওচোন এটা কৰি দিছো কোনটো কৰি দিম ভগ্নাংশক এটা কৰি দিওঁ বাৰু হা ধৰি লোৱা 5 নম্বৰটোকে কৰি দিছো সজাই দিছো কি দিয়া আছে 4/3x plus 2y equal কিমান 8 এইটো ইপিনে হেৰি কৰা ভগ্নাংশ হৈ আছে তো লহাগু লৈ ল তেতিয়া মোৰ সুবিধা হ'ব কি হ'ব লহাগু 3 3 গুচি গ'ল কিমান থাকিল 4x প্লাস 3 দুগুণ 6y হল ইকুয়াল কিমান 8 এবার 4x প্লাস 6y 8 3 গুণ 24 এটো বাতি দি দিয়া হল এবার এটো আকৌ ইপিনে আনিব লাগিব লৈ আহা
4x প্লাস 6y 24 টো পিনে আহিলে মাইনাস ইকুৱেল কিমান 0 আমাৰ সেই প্ৰামাণিক গ্ৰুপলৈ আহি গ'ল হ'লনে আৰু পিছৰটো কি দিছে চোৱা 2x plus 3y equal 12 2x plus 3y equal কিমান 12 এতিয়া চোৱা 2x plus 3y 12 ইপিনে লৈ আহা minus 12 equal কিমান 0 হ'লনে এটাকে আমার আকারলৈ আহি গ'ল a1 by a2 এইবাৰ উলিয়াই নিদিও a1 b1 c1 ডাইৰেক্ট ইয়াৰ পৰা পাতি a1 কিমান 4 অলপ এলাৰ্ট হলে পাতিব পাৰিব a2 কিমান 2 2 4 কেইবাৰ যাব দুবাৰ হ'লনে ধৰিব পাৰিছা পিছত ইয়াতে পাতি দিছো b1 by b2 চাই লোৱা সমীকৰণ কোনটো এইটো আৰু এইটো b1 কিমান 6 b2 কিমান 3 আঙুলি ধৰি ৰাখিছো এইকেইটা a2 b2 c2 a1 b1 c1 তিনি সাইড কেইবাৰ যাব দুবাৰ এতিয়া দুটা সমান হৈ গ'ল এতিয়া c1 c2 উলিয়াবই লাগিব বুজি পালা এতিয়া c1 by c2 c1 কিমান আছে -24 c2 কিমান আছে -12 by 2 তো c1 c2 হৈছে না 12 24 কেইবাৰ দুবাৰ মাইনাস মাইনাস গুচি গ'ল এতিয়া তিনিওটা কি একে ওলাল নে নাই তিনিওটা সমান হৈ গ'ল এটাকে a1 by a2 equal b1 by b2 equal c1 by c2 বললে যদি এটো শর্ত আহে তেতিয়া কি হয় সমীকরণ যুগ্ম সংগত হয় না অসংগত হয় মিলি যোৱা দুটা ৰেখা পোৱা যায় আৰু এই ক্ষেত্ৰত কি হয় সংগত অসীম সমাধান থাকে এটাকে সমীকরণ যুগ্ম কি হব সংগত হল ধৰিব পাৰিছা এইটোৱে এমসিকিউ এটা থাকিবই মনত ৰাখিবা ভালদৰে হয় ৰেখা দুডাল কটাকটি কৰা নহয় সমান্তৰাল হোৱা নহয় মিলি যোৱা যে সমীকৰণ দুটা দি দিব যে সমীকৰণ যুগ্ম ৰেখা দুডাল হ'ব কটাকটি কৰা লগ লগা সমান্তৰাল বক্ৰৰেখা চাইড অপশন গতিকে সেইখিনি কৰিবলৈ যাওঁতে কি কৰিব লাগিব এইখিনি উলিয়াবই লাগিব মুখে মুখে উলিয়াব লাগিব বা সমীকৰণ যুগ্ম যদি সংগত নে অসংগত হয় সমাধান থাকিব অদ্বিতীয় অসীম সংখ্যক সমাধান নাই তেনেকুৱা অপশন থাকিব বুজি পালানে গতিকে তেনেকুৱা ধৰণৰ এমসিকিউ এটা থাকিব ইয়াৰ পৰা গতিকে এই সূত্ৰকেইটা মনত ৰাখিব লাগিব যে a1 by a2 আগত বুলি লিখিছো a1 by a2 does not equal b1 by b2 এইটো এটা যদি হয় অদ্বিতীয় সমাধান ৰেখাটো সংগত কটাকটি কৰা দুডাল ৰেখা বুজিছা না এটা শর্তত তিনটা কন্ডিশন আহি আছে সমীকরণ যুগ্ম সংগত অদ্বিতীয় সমাধান কটাকটি করা কি দুডাল রেখা যদি a1 by a2 equal b1 by b2 equal c1 by c2 হয় তেতিয়াহলে সমাধানটো কি আহিব অসীম সমাধান সংগত অসীম সমাধান হোৱাৰ লগে লগে সংগত তেতিয়া মিলি যোৱা দুডাল ৰেখা পোৱা যাব মিলি যোৱা আৰু যদি হয় a1 by a2 equal b1 by b2 does not equal c1 by c2 তেতিয়াহলে সমাধান নাথাকে সমাধান নথকাৰ লগে লগে কি হ'ব সমীকৰণটো
অসংগত আৰু ৰেখা দুডাল কি হ'ব মিলি যাব। যদি এই ক্ষেত্ৰত সংগত, অদ্বিতীয় সমাধান এই ক্ষেত্ৰত এই দুটাত কি সংগত, অদ্বিতীয় সমাধান অসীম সমাধান, অদ্বিতীয় সমাধান অসীম সমাধান, কটাকটি করা দুডাল রেখা মিলি যোৱা দুডাল রেখা। তার মানে এইটো থব কটাকটি করা দুডাল রেখা, এইটো থব মিলি যোৱা, এইডাল আছে এইডাল আছে, হয়নে? আৰু এই ক্ষেত্ৰত কি অসংগত, সমাধান নাই, আৰু সমান্তৰাল দুডাল ৰেখা, এনেকুৱা হল ধৰিব পাৰিছা? গতিকে চাবা পিছৰ ক্লাছত আৰম্ভ কৰিম।